নমস্কাৰ নিউজ 24 নৰ্থ ইষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু মই উপস্থিত আছোঁ জুৰিয়াৰ এখন গাঁৱত, আৰু ইয়াত দেখা গৈছে ফুলবোৰ ফুলি আছে। এনেদৰে পিংক কালাৰৰ ভেট ফুলবোৰ ফুলি আছে। অপূৰ্ব দৃশ্য, এক নান্দনিক দৃশ্য আপোনালোকে চাব পাৰিব। হয়তো কেমেৰাত ভালকৈ স্পষ্টকৈ অহা নাই, কিন্তু আপুনি নিজে যেতিয়া ইয়াত আহি প্ৰত্যক্ষ কৰিব, ইয়াক নান্দনিক দৃশ্য, এক অপূৰ্ব দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। গোটেই পথাৰ আচলতে এনেদৰে ফুলবোৰ ফুলি আছে। আপুনি এক চকুৰ দৃশ্য। বাটৰুৱা যেতিয়া এই পথেৰে যায়, খন্তেক সময় হ'লেও ৰৈ পেলাই এই অপূৰ্ব দৃশ্য, এই নান্দনিক দৃশ্য চাই পেলাই যায়। আচলতে যি পিংক কালাৰৰ পয়োভৰ দেখা গৈছে এই ঠাইত, এক অপূৰ্ব দৃশ্য, নান্দনিক দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। যিহেতু কলনী জ্বলাৰ যিটো পথাৰ আছে, এই পথাৰৰ দৃশ্য এয়া গোটেই আচলতে সম্পূৰ্ণ পথাৰতে দেখা গৈছে এইদৰে পিংক কালাৰ, পিংক ৰং এইদৰে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। গোটেই পথাৰতে এইদৰে পিংক যিটো কালাৰ আছে, এই কালাৰৰ প্ৰয়োগবোৰ আপোনালোকে দেখা পাব। এক অপূৰ্ব দৃশ্য, নান্দনিক দৃশ্য বুলি ক'ব লাগিব। দূৰৰ পৰা যি চকুৰোৱা দেখা যায়, দূৰৰ পৰা দেখিলে আচলতে স্পষ্টকৈ দেখা যায়। ওচৰত আহিলে হয়তো ইমান স্পষ্ট দেখা নাযায়। তথাপিও যি পিংক কালাৰৰ যি প্ৰয়োগৰ, ইয়াত যি বাটৰুৱা আছে, বাটৰুৱা এই পথে গ'লে খন্তেক সময় ৰৈ পেলাই এই দৃশ্য উপভোগ কৰে। এয়া উত্তৰ কলনী জলাহৰ পথাৰৰ দৃশ্য আপোনালোকক মই দেখুৱাইছোঁ। সম্পূৰ্ণ পথাৰতে এইদৰে ভেট ফুলবোৰ ফুলি আছে, পিংক কালাৰৰ ভেট ফুলবোৰ ফুলি আছে। এক চকুৰোৱা দৃশ্য, এক নান্দনিক দৃশ্য, অপূৰ্ব দৃশ্য বুলি ক'ব লাগিব। কাৰণ এই পথেৰে যোৱা বাটৰুৱাই খন্তেক সময় ৰৈ পেলাই এই দৃশ্য উপভোগ কৰে। আপোনালোকক ওচৰৰ পৰা মই দেখুৱাব চেষ্টা কৰিম ভেট ফুলবোৰ ফুলি থকা এই দৃশ্য। অসংখ্য ভেট ফুল এইদৰে ফুলি আছে।